গোৱালপাৰাত পুনৰ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ গাণনিক। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই আজি গ্ৰেপ্তাৰ কৰা মনোজ কুমাৰ ঘোষ নামৰ এইজন গাণনিকগৰাকীয়ে গোৱালপাৰা চহৰৰ নয়াপাৰাস্থিত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত হৈ আছিল। কিছুদিন পূৰ্বে জিলাখনৰে লক্ষীপুৰৰ জয়পুৰ মডেল হাস্পতালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক কুমাৰ চাহৰ পৰা বদলিৰ নামত ধন বিচাৰিছিল গাণনিক মনোজ ঘোষে। এই সন্দৰ্ভত দীপক কুমাৰ চাহে মনোজ ঘোষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত অভিযোগ দাখিল কৰিছিল। উল্লেখ্য যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক কুমাৰ চাহৰ বদলিৰ নামত 20,000 টকা উৎকোচ বিচাৰিছিল জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ গাণনিক মনোজ কুমাৰ ঘোষে। দীপক কুমাৰ চাহে আজি 20,000 টকাৰ 15,000 টকা উৎকোচ দিওঁতে পূৰ্বৰে পৰা খাপ পিটি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে লোতে গ্ৰেপ্তাৰ কৰে গাণনিক মনোজ ঘোষক। বাতৰি লিখা পৰালৈকে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে মনোজ ঘোষক অধিক তথ্যৰ লাভৰ বাবে নয়াপাৰাস্থিত পশুতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে। জেৰাৰ অন্তত নিশাই মনোজ ঘোষক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত লৈ যায়। গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24।